মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যি বাকী থকা 25,000 বা দ্বিতীয় কিস্তি সেই টকাটো আপোনালোকে কিন্তু অতি শীঘ্ৰে লাভ কৰিব আৰু ইয়াৰ বাবে কিন্তু এখন ট্ৰেইনিং হ'ব আৰু সকলোৱে কিন্তু এই ট্ৰেইনিঙত কি কৰিব লাগিব অংশগ্ৰহণ কৰিব লাগিব। এতিয়া কথা হ'ল যে ট্ৰেইনিংটো সময়ত আপোনালোকে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা আপোনালোকে কেনেকৈ ট্ৰেইনিংটো সম্পূৰ্ণ কৰিব পাৰিব, লগতে যিসকলে ভাবি আছে যে নতুনকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 ত আবেদন কৰিব তেখেতসকলে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, তো সেই বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে নিশ্চয় আপডেটটো জানিব পাৰিব। সো আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে তেনে ক্ষেত্ৰত ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। লগতে যিসকলে নেকি এতিয়ালৈকে 25,000 টকাটো পোৱা নাই বা দ্বিতীয় কিস্তিটো পোৱা নাই সেইসকলে কেনেকৈ ট্ৰেইনিংটো কমপ্লিট কৰিব সেই বিষয়ে জনাই দি আছো। সো বাইসকল আপোনালোকে দেখিব লৈছে CMAA 2.0 এইটো হ'ল এটা গ্ৰুপ, ওকে। আৰু এই যে গ্ৰুপ আপোনালোকে দেখিবলৈ পাইছে প্ৰত্যেকটো সমষ্টিতে কিন্তু একটা গ্ৰুপ বনোৱা হৈছে। এতিয়া চাওক গ্ৰুপত কিন্তু আজি এখন নটিফিকেশ্যন আহিব, স্যাৰ নটিফিকেশ্যনটো কি সেইটো মই আপোনালোকক দেখুৱাই আছো। ইয়াতে কৈছে ডিয়াৰ বেনিফিচিয়াৰী দিছ ইজ টু ইনফৰ্ম ইউ ডেট দ্য ফ্লোয়িং ৰিকুৱাৰমেণ্ট মাষ্ট বি ফুলফিল্ড, অৰ্থাৎ আপোনাক কিছুমান ইয়াতে ৰিকুৱাৰমেণ্ট দিয়া হৈছে, অৰ্থাৎ আপোনালোকে কিন্তু এইকেইটা ফুলফিল কৰিব লাগিব। তো ইয়াতে ইংলিছ আৰু অসমীয়া দুয়োটাতে দিছে। তো ইয়াতে চাওক উল্লেখ কৰা হৈছে যে প্ৰিয় হিতাধিকাৰীসকল তলত দিয়া কথাবোৰ নিশ্চিতভাৱে থাকিব লাগিব, ঠিক আছে। অৰ্থাৎ আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যিসকলে নেকি 75,000 টকা লাভ কৰিলে, অৰ্থাৎ প্ৰথম কিস্তি লাভ কৰিলে সেইসকলে দ্বিতীয় কিস্তিটো পাবলৈ হ'লে কি কৰিব লাগিব। তো ইয়াতে চাওক প্ৰথমতে কোৱা হৈছে যে আপোনালোকৰ কিন্তু এটা ট্ৰেইনিং হ'ব আৰু অতি শীঘ্ৰে কিন্তু সেই ট্ৰেইনিঙৰ সময়ত আপোনালোকৰ এই ডকুমেণ্টছ কেইটা প্ৰয়োজন হ'ব। তো ইয়াতে কি হৈছে প্ৰথমতে আপোনালোকে চাওক আপোনাৰ মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ সৈতে সংযোগ লিংক হৈ থাকিব লাগিব, অৰ্থাৎ আপোনাৰ মোবাইলতে অৰ্থাৎ আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডতে মোবাইল নম্বৰটো লিংক থাকিব লাগিব। তাৰপিছত কৈছে আধাৰ কাৰ্ডটো পান কাৰ্ডৰ সৈতে সংযোগ হৈ থাকিব লাগিব, অৰ্থাৎ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংকো থাকিব লাগিব। দেন কোৱা হৈছে যে আপোনাৰ এটা ইমেইল আইডি থাকিব লাগিব। এই কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। তো এপ্লাই কৰাৰ সময়ত আপোনালোকৰ নিশ্চয় ইমেইল আইডি এটা আছিল, অনুগ্ৰহ কৰি এই সকলোবোৰ পূৰণ কৰি ৰাখিব, ধন্যবাদ। আপোনালোকে কিন্তু এই কামটো কৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ যিটো লিংক আছে সেইটো থাকিব লাগিব, আপোনালোকৰ পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক হৈ থাকিব লাগিব, আপোনাৰ ইমেইল আইডিটো থাকিব লাগিব, ওকে। আৰু কি হৈছে আপোনালোক যিমান জলদি হয় এইবোৰ কৰি ল'ব, আপোনাৰ লোকৰ ট্ৰেইনিংটো হ'ব গৈ আছে আৰু এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় ট্ৰেইনিঙৰ কাৰণে। ইয়াতে কোৱা হৈছে যে আপোনালোকৰ ট্ৰেইনিংটো অতি শীঘ্ৰ হ'ব আৰু আপোনালোকৰ বাবে এইকেইটা ডকুমেণ্টছ বা যিকেইটা কথা উল্লেখ কৰা হৈছে সেইকেইটা আপোনালোকৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট আৰু এইকেইটা বস্তু আপোনালোকৰ লাগিব। আৰু ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছত কিন্তু আপোনালোকে 25,000 টকাটো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত পাই যাব, যিটো বেংক একাউণ্ট আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়ত দিছিল, ওকে। তো আশা কৰিছো নিশ্চয় বুজি পাইছে। তো বহুতেই ভাবি আছে যে আকৌ নতুনকৈ কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে তেনে ক্ষেত্ৰত ফাৰ্ষ্ট অফ অল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো যেতিয়া নেকি নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়াই মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব বা কেনেকৈ আবেদন কৰিব পাৰি, ওকে। তাৰপিছত আপোনালোকে হয়তো ভাবি আছে কেতিয়াৰ পৰা বা কোনটো ডেটৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, সেইটো মই এতিয়া আপোনালোকক জনাই আছোঁ। তো অসম চৰকাৰৰ তৰফৰ পৰা এটা কথা জানিবলৈ দিছে বা এটা কথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু কেইবাবাৰো কৈছে যে যিসমূহ আঁচনি আছে এই আঁচনিসমূহ কিন্তু আকৌ আগষ্ট মাহৰ পৰা কণ্টিনিউ কৰা হ'ব। তো সেয়েহে আপোনালোকে ভাবি লওক বা আপোনালোকে এটা ধাৰণা ল'ব পাৰে বা মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে হয়তো আগষ্ট মাহৰ পৰা আকৌ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে আপোনালোকে সকলোৱে নিজৰ নিজৰ ডকুমেণ্টছসমূহ ৰেডি কৰি ৰাখিব যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 ত আবেদন কৰিব বিচাৰে, আৰু আপোনালোকে মাৰ্চ বি সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপডেটসমূহ পাই থাকিবলৈ।